আজি রাজ্যিক বিজেপির নির্দেশ মর্মে সাউথ সালমারা জিলা বিজেপির সহযোগত আমি কলা দিবস আমি ব্লেক ডে আমি অবজার্ভ কৰিছোঁ আৰু এই ব্লেক ডে হৈছে 1975 চনৰ 25 জুন তাৰিখে তেতিয়াৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে হঠাৎ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিলে আৰু এই জৰুৰীকালীন যেটো ঘোষণা কৰিছে এটো অবৈধভাৱে ঘোষণা কৰিছিলে তেখেতৰ যেটো কাউন্সিল অফ যেটো মিনিষ্টাৰ আছিলে সেইবিলাকক নুজুনোৱাকৈ কেবিনেটত কোনো সভা নপতাকৈ অকল হিটলাৰী পন্থাৰে ৰাষ্ট্ৰপতিক হৈমান কৰাই ফলে তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল আৰু পিছদিনাখনেই লাখ লাখ মানুহক হাজাৰ হাজাৰ মানুহক এৰেষ্ট কৰি ফেলে জেলত ৰাখিছিল। আজি ইয়াৰ প্ৰতিবাদত কংগ্ৰেছ দলে যে শাসনৰ বাবে গাদীৰ বাবে যে যিকোনো কাম কৰিব পাৰে ৰাজ্যক অৱগত কৰাবৰ বাবে সৰ্বসাধাৰণ মানুহক অৱগত কৰাবৰ বাবে বিজেপি দলে প্ৰত্যেক বছৰে 25 আৰু 26 তাৰিখে কলা দিৱস পালন কৰি আহিছে। আজি আমি ইয়াতে সাউথ সালমাৰা জিলা কমিটিৰ সহযোগত আমি কলা দিৱস পালন কৰি আছোঁ। দুইদিনীয়া কাৰ্যসূচী 25 আৰু 26 যোৱাকালিও আমি কৰিছোঁ, আজিও আমি কৰি আছোঁ। আজি আমাৰ গোটেই অসমতে প্ৰতিটো জিলাতেই আমাৰ কলা দিৱস পালন হৈ আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।